পূৰবী শৰ্মা আৰু আমাৰ মাজত নাই। অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এয়া এক খুবেই বেয়া খবৰ। চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় জ্যেষ্ঠ অভিনেতা তপন দাসৰ পত্নী পূৰবী শৰ্মাৰ দেহাৱসান। যোৱাকালি ছ'চিয়েল মিডিয়াৰ যোগে প্ৰচাৰ হৈছে এই বেয়া খবৰটো। বন্ধু-বান্ধৱীসকল, পূৰবী শৰ্মা আছিল এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। পূৰবী শৰ্মাৰ বেয়া খবৰটো পোৱাৰ পাছতে ভাগি পৰিছে চলচ্চিত্ৰ জগতৰ কাৰ্যকৰ্তাৰ লগতে সহ অভিনেতা-অভিনেত্ৰীসকল। বৰ্তমান অঞ্চলটোত চৰ্চা। বন্ধু-বান্ধৱীসকল, আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতলোকৰ পৰিয়াললৈ জনালোঁ সমবেদনা। লগতে মৃত পূৰবী শৰ্মাৰ আত্মাই সদ্গতি পায় যেন। বন্ধু-বান্ধৱীসকল, আপোনালোকেও কমেণ্ট বক্সত তেখেতলোকৰ পৰিয়াললৈ এষাৰি লিখিবলৈ নাপাহৰিব। লগতে মৃত আমাৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ আত্মাৰ সদ্গতিৰ বাবেও এষাৰি লিখিবলৈ নাপাহৰিব। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে।